নমস্কাৰ পোনপ্ৰথমে আপোনালোকৰ পৰা জানিব খুজিছো যে নিউজ লাইভ যি সংবাদ মাধ্যম আছে এই চেনেলটোৰ নাম আপোনালোকে হলনি হোৱাটো বিচাৰে নেকি যদি এই চেনেলটোৰ নাম হলনি হোৱাটো বিচাৰে তেতিয়াহলে আপোনালোকে আমাক কমেন্ট কৰক আপোনালোকৰ মতামত জনাওক কাৰণ নিউজ লাইভ নামৰ যি নিউজ চেনেলটো আছে এই চেনেলটোৱে বিভিন্ন সময়ত এটা বাতৰিক সম্পাদিত ৰূপত নি মানুহৰ মাজলৈ ভুল মেছেজ দিবলৈ চেষ্টা কৰে মানুহক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খোজে গতিকে নিউজ লাইভ চেনেলটোৰ নাম আপোনালোকে যদি হলনি হোৱাটো বিচাৰে তেতিয়াহলে আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক আমি নিউজ লাইভৰ নামটো কি দিব পাৰো আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক দ্বিতীয়তে আমি ক'ব খুজিছো যে আজি নিউজ লাইভত কিছুমান এনেকুৱা ধৰণৰ বাতৰি বিভিন্ন ৰূপ দিব খোজা হৈছে আৰু তাৰ উদাহৰণ হিচাপে আমাৰ নিউজ লাইভ চেনেলত যোৱা নিখাৰ পৰা আজি আমি দেখিবলৈ পাইছো এটা বাতৰি তেখেতলোকে হেডলাইন বনাই আছে এটা বাতৰি তেখেতলোকে পৰিবেশন কৰি আছে যি বাতৰিটোত কোৱা হৈছে যে অখিল গগৈ ডাঙৰীয়াৰ গুৱাহাটী স্থিত বাসগৃহ চৌহদত এগৰাকী মহিলা মৃত্যু হৈছে আৰু মহিলাগৰাকীৰ মৃত্যু কাৰণ নিউজ লাইভে জানিব পৰা নাই গতিকে নিউজ লাইভে তাৰ ৰহস্য গোন্ধ পাইছে খৰযন্ত্ৰ গোন্ধ পাইছে আৰু তাৰ বাবে নিউজ লাইভে নিউজ সম্পাদিত ৰূপত বিভিন্ন ধৰণে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে অখিল গগৈ ডাঙৰীয়াক সেই ঘটনাৰ লগত জড়িত কৰাই তেওঁ নিউজ কৰিব খুজি আছে আজি মোৰ ঘৰৰ কিনাৰত যদি কাৰোবাৰ মৃত্যু হয় তেতিয়াহলে মোৰ নামটো উল্লেখ কৰি সেই নিউজ কৰাটো কিমান যুক্তিসংগত এতিয়া প্ৰশ্ন হয় নিউজ লাইভ নামৰ চেনেলটোৱে কি মেছেজ দিব খুজিছে তেখেতলোকে নিজৰ উদ্দেশ্য সিদ্ধি কৰিবৰ বাবে অখিল গগৈ ডাঙৰীয়াৰ ওচৰৰ বাসগৃহ এটাত এগৰাকী মহিলা বেমাৰ হৈ মৃত্যু হোৱা বাতৰিটো কিয় ইমান ৰহন হানি দিবলগীয়া পৰিৱেশ সৃষ্টি হ'ল কিয় নিউজটোক ইমান উদ্দেশ্য প্ৰণোদিতভাৱে সম্পাদনা কৰি ৰাইজৰ মাজলৈ লৈ যোৱাবলৈ চেষ্টা কৰা হ'ল আজি অখিল গগৈ ডাঙৰীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেখেতে স্পষ্ট কৰিছে যে এই সন্দৰ্ভত অখিল গগৈ ডাঙৰীয়াৰ বাসগৃহত বুলি যি নিউজ কৰি থকা হৈছে এই নিউজটো নকৰিলে ভাল উদ্দেশ্য প্ৰণোদিতভাৱে অখিল গগৈ ডাঙৰীয়াৰ বাসগৃহত মহিলা মৃত্যু এনেকুৱা ধৰণৰ বাতৰি নিউজ লাইভ বা যিসমূহ সংবাদ মাধ্যম চৰকাৰৰ লগত জড়িত বিজেপি দলৰ লগত জড়িত বিজেপি নেতা পালি নেতাই চলাই থকা সংবাদ মাধ্যম সেই সংবাদ মাধ্যমত এটা অপপ্ৰচাৰ কৰি দিয়া হৈছে আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বেমাৰ হৈ মৃত্যু হোৱা মহিলা এগৰাকীৰ লগত অখিল গগৈ নাম হাঙুৰি বাতৰিটোত টিআৰপি ল'বলৈ চেষ্টা কৰা হৈছে আজি নিউজ লাইভত বিশেষকৈ নিউজ লাইভত অখিল গগৈ ডাঙৰীয়াই সংবাদ মেল এখন দিলে নিউজ হয়নে অখিল গগৈ ডাঙৰীয়াই চৰকাৰক যদি কিছুমান প্ৰশ্ন কৰে সেই প্ৰশ্নবোৰ নিউজ লাইভত বাজেনে নাবাজে গতিকে অখিল গগৈ ডাঙৰীয়াৰ বাসগৃহ ওচৰৰ অন্য এটা বাসগৃহত এগৰাকী মহিলা বেমাৰ হৈ মৃত্যু হ'ল সেই নিউজটোত অখিল গগৈ নামটো ল'বলগীয়া কাৰণ কি উদ্দেশ্য কি কাৰ পৰোচনাত কাৰ নিৰ্দেশত নিউজ লাইভ নামৰ চেনেলটোৱে এই ধৰণে বাতৰি পৰিবেশন কৰিছে বাতৰি হলে নিৰ্ভীক হ'ব লাগে নিৰপেক্ষ হ'ব লাগে কিন্তু পক্ষপাতিত্বমূলক কাৰোবাৰ নিৰ্দেশত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে যি ধৰণে বিগত দিনসমূহত নিউজ কৰি অসমৰ মানুহৰ মাজত অপপ্ৰচাৰ চলাই থকা সংবাদ মাধ্যম সেই সংবাদ মাধ্যমটোৰ নাম কি হোৱা উচিত আপোনালোকে আমাক জনাব মতামতৰ জৰিয়তে জনাওক আমি নিউজ লাইভৰ সন্দৰ্ভত তেখেতলোকক কি নাম দিয়া হয় এই সন্দৰ্ভত পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আমি নিউজ লাইভৰ নামটো সলনি কৰিব খুজিছো নিউজ লাইভৰ নামটোক আমি নতুনত্ব দিব খুজিছো কাৰণ তেখেতলোকে যিকোনো এটা বাতৰি ৰাজনৈতিক উদ্দেশ্য নাথাকিলে নকৰে গতিকে আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক
আৰু আমি আপোনালোকক দেখাব খুজিছো অখিল গগৈ ডাঙৰীয়াই যোৱাকালি অখিল গগৈ ডাঙৰীয়াৰ বাসগৃহ কিনাৰৰ বাসগৃহটোত প্ৰকৃততে কি ঘটনা ঘটিছিল আপোনালোকে চাব আৰু বৰ্তমান অসমৰ সংবাদ মাধ্যমে কি ধৰণে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে অখিল গগৈ ডাঙৰীয়াৰ নামটো সাঙৰি সংবাদ পৰিবেশন কৰি আছে তাকো আপোনালোকে বিশ্লেষণ কৰিব এজন ফাৰ্মাচিষ্ট আহিছিলে কৈছে যে আমাৰ কাষৰ যিঘৰ মানুহ আমাৰ পুষ্পাক্ষী বৰা জুমু বাইদেউ বুলি আমি কওঁ জুমু বাইদেউৰ মানে দৰ্জাখন খোলা নাই এতিয়া মই লগে লগে ভিনদেউক ফোন কৰিলোঁ ভিনদেউ নগাঁৱত আছিলে বুলি ক'লে মই ক'লোঁ ভিনদেউ এনেকৈ আহিছে দৰ্জাখন খোলা নাই তাৰপিছত আমি চবেই চালোঁ দৰ্জাখন খুলিব নোৱাৰিলোঁ আমি ভিতৰৰ পৰা বন্ধ হৈ আছে দৰ্জাখন তাৰপাছত ভিনদেউক মাতিলোঁ ভিনদেউক তৎক্ষণাত মাতিলোঁ মই অকণ খং কৰিয়ে মাতিলোঁ আৰু সোনকালে আহক আপুনি ইমান দেৰি কি কৰিছে এখন হেৰি হৈছে মানুহ পোৱা নাই বাইদেউ এনেকৈ বুলি ক'লোঁ ভিনদেউ তৎক্ষণাত আহিলে নগাঁৱৰ পৰা আহিলে ল'ৰাটোও আহিলে তেওঁলোকে দুজন অহাৰ পাছত দৰ্জাখন খুলি দেখিছে যে মানে বাইদেউ ঢুকাই আছে বাইদেউ আচলতে দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিলে তেখেতৰ লিভাৰ আৰু কিডনী মানে বেছি আৰু মানে কালিহে মই কাগজখিনি চাইছোঁ লিভাৰ আৰু কিডনী দুয়োটাই হেৰি হৈছিলে আৰু তাৰপিছত একেবাৰে হেৰিটো কম আছিলে এতিয়া আপোনাৰ হিমগ্ল'বিন নাই আৰু একেবাৰে নাই এনেকুৱা হৈ আছিলে তাৰপাছত গতিকে ভিনদেউ আৰু আচলতে আমাৰ এই ল'ৰাটো আমাৰ বেটাত নথকাৰ কাৰণে সিহঁতৰ ভিনদেউৰ ল'ৰাটো নথকাৰ কাৰণে তাৰমানে চাগে কিবা কাৰণত হেৰি হ'ল আৰু ঢুকালে এতিয়া আমি লগে লগে ভিনদেউ অহাৰ পাছতে মই লগে লগে মানুহ এজন দি পুলিচক খবৰ দিয়ালোঁ পুলিচ আহি পোষ্টমৰ্টম কৰিবলৈ এতিয়া পঠিয়াই দিছে এইখিনি কথা আৰু আপোনালোকে কৈ আছে যে অখিল গগৈ ঘৰতে বুলিয়ে কৈ আছে অখিল গগৈ ঘৰত নহয় মানে এইটো আমি শ্বেয়াৰ্ড কেম্পাছত থাকোঁ তাৰমানে আমাৰ কাষৰ ঘৰটো হা দেই এনেই অখিল গগৈ ঘৰ বুলি চেঞ্চেশ্যন এটা ক্ৰিয়েট নকৰিলে ভাল পাম আৰু